ইমিউন সিস্টেমটো হ'ল একদম সিম্পলকে শিকিব আমাৰ নিজৰ শৰীৰৰ ভিতৰত আমাৰ বডিৰ ভিতৰত নিজৰ এটা ৰোগৰ পৰা প্ৰতিৰোধ ক্ষমতা এটা থাকে সেই ক্ষমতাটো কি হয় ইমিউন সিস্টেম বুলি কোৱা হয় এটা ইমিউন সিস্টেমটো কাম কেনেকৈ কৰে কেতিয়াবা দেখিছানে ডেড বডি যেতিয়া যেটো থাকে ডেড বডিটো যদি আমি এনে ধুই দিওঁ কি হ'ব ৩-৪ দিন পিছত এটো গেলিবলৈ আৰম্ভ কৰে তাৰমানে ডিকম্পোজিশনটো প্ৰসেসটো আৰম্ভ হৈ যায় এটা গেলিবলৈ যেতিয়া আৰম্ভ কৰে কিন্তু সেই প্ৰসেসটো আমাৰ জীয়াই থকা মানুহৰ লগত কেতিয়াও নহয় তাৰমানে কি 24/7 আমাৰ জীয়াই থকা মানুহৰ ভিতৰত এটা ডক্টৰ আছে যেটো আমি ইমিউন সিস্টেম বুলি কওঁ হেতু কাম কৰি থাকে অনবৰতে যেটো কাৰণে আমি সৰু সুৰা যিবিলাক জাৰ্মছ বেক্টেৰিয়া বিলাক আছে হেতুৰ পৰা আমি নিজকে নিজে বচাব পাৰো এতিয়া ইমিউন সিস্টেমটো বেয়া কেনেকে হয় কিছুমান কাৰণ আছে যেটো কাৰণে আমাৰ এই সিস্টেমটো বেয়া হ'ব পাৰে আমাৰ ক্ষমতাটো বেয়া হ'ব পাৰে এইকেইটা চাই লৈছো স্ট্ৰেছ লেভেলটো যদি বহুত বেছি হয় তেতিয়া হলে এটো এটা কাৰণ হ'ব পাৰে আমাৰ ইমিউন সিস্টেমটো বেয়া হোৱাৰ জাংক ফুড কালচাৰটো যদি আছে বহুত বেছি বাহিৰা খোৱা বিলাক বহুত বেছি খায় এটো এটা ৰিজন হ'ব পাৰে মেডিসিনৰ বহুত বেছি ইউজ যদি হৈ আছে আমাৰ বডিটোৰ ভিতৰত তেতিয়াও আমাৰ ডেফিনেটলি হ'ব পাৰে ড্ৰিংকিং আৰু স্মোকিং এটো হেবিটত যদি এতিয়া মই গৈ আছো ড্ৰিংকিং আৰু স্মোকিংৰ হেবিটটো ডাইৰেক্টলি আমাৰ বডিটোকে হাৰ্মফুল ইফেক্ট কৰে এটো আমাৰ ইমিউন সিস্টেমটো বেয়া কৰি দিয়ে এতিয়া কোবাত মই এটা হেৰি লৈ আছিলো এটা হেলথ সেমিনাৰ লৈ আছিলো 5-6 বছৰ আগতে তাত মই ডেমো এটা বুজাবৰ কাৰণে ড্ৰিংকিংৰ ইফেক্টটো বুজাবৰ কাৰণে এটা ডেমো কৈছিলো যে আমাৰ যদি যেটো আমাৰ ড্ৰিংক হয় তাৰমানে যেটো আমি লিকাৰ ইউজ কৰো লিকাৰৰ মাজত যদি আপুনি এটা কীট পতংগ আপুনি পেলাই দিয়ে এটো মৰি থাকিব তাৰমানে কিছুমানে হেতু ভাবিব পাৰে কিছুমানে অডিয়েন্সৰ পৰা কোৱেশ্চনো কৰিছিলে মোক যে কীট পতংগ যদি মৰি যায় তা মোৰ বডিৰ ভিতৰত জাৰ্মছটো মৰি যাব এটো কিন্তু যদি ভাবি পেলাই কোনবা ভাবিছে যে ড্ৰিংকটো কৰিলে মোৰ বডিৰ জাৰ্মছখিনি মাৰিব এটো কিন্তু একেবাৰে নহয় এটো কেতিয়াও নহব এটো ড্ৰিংকিং আৰু স্মোকিংটো আমাৰ বডিটোকে সিস্টেমটো বেয়া কৰি দিয়ে পলিউশন প্ৰদূষণ বোলা বস্তুটো আজি ডেটত বহুত বেছি বাঢ়ি গৈছে তো আমি জানো এটো এটা বহুত মেইন ৰিজন হয় আমাৰ সিস্টেম বেয়া হ'ব পাৰে টোপনিটো যদি পুৰা হোৱা নাই ভালকে হোৱা নাই তেতিয়া হলেও সিস্টেম বেয়া হ'ব পাৰে এক্টিভিটি যদি বহুত বেছি কম তাৰমানে এক্সাৰসাইজ আৰু এক্টিভিটি সদায় এক্সাৰসাইজৰ ফৰ্মতে হ'ব লাগিব এটো কোনো প্ৰয়োজন নাই আপোনাৰ লাইফত যদি এক্টিভিটিও বহুত বেছি আছে তেতিয়া হলেও হ'ব কিন্তু যদি বহুত ইনএক্টিভ হয় তেতিয়া হলে আপোনাৰ সিস্টেমটো বেয়া হ'ব পাৰে পানীৰ কোৱান্টিটিটো যদি বেয়া হৈ যায় তাৰমানে দিনত আপুনি যিমান পানী খাব লাগে ইমানটো যদি আপুনি খোৱা নাই তেতিয়া হলেও আপোনাৰ সিস্টেম বেয়া হ'ব লাগে কিন্তু ইয়াত মই আৰু এটা কথা কম কি কেতিয়াবা এনেকুৱাও দেখা গৈছে যে মানুহে পানী খোৱাটো ভাল বুলি ইমানে বেছি পানী খাই দিয়ে বহুত বেছি প্ৰয়োজনতকৈ বেছি খালেও কিন্তু পানীটো বডিৰ কাৰণে বেয়া হয় বৰষুণটো ভাল কিন্তু যেটো পৰিমাণত হ'ব লাগে হেতু পৰিমাণত হলেহে ভাল প্ৰয়োজনতকৈ বেছি বৰষুণ হৈ গলে কি হয় আমাৰ বানপানী হৈ যায় তো হেতু মনত থব এটো বডিৰ লগতো হ'ব পাৰে আমাৰ যেটো ডিহাইড্ৰেচন বা পানীৰ যেটো কমি হয় হেতু বডিত হলেও কিন্তু আমাৰ সিস্টেমটো বেয়া হ'ব পাৰে পেষ্টিসাইড আৰু ইনসেক্টিসাইডৰ ইউজ এইকেইটা কি হ'ল আমাৰ আজি যেটো খেতি বাতি বিলাক হয় তাত কেমিক্যাল বিলাক বহুত বেছি ইউজ কৰা হয় আপোনালোকে দেখিছে আজিকালি বহুত এনেকুৱা ফল সবজি বিলাক আছে সিজনাল সিজনাল হয় যিকোনো এটা পাৰ্টিকুলাৰ সিজনত আহিব লাগে কিন্তু গোটেই বছৰটো আমি পাওঁ হেতু হ'ল আমাৰ কেমিক্যাল বিলাকৰ ইউজৰ কাৰণে হয় আৰু এই কেমিক্যাল বিলাক আমাৰ খানাৰ মাধ্যমেৰে কি হয় আমাৰ বডিটোৰ ভিতৰত আহে আৰু আমাৰ সিস্টেমটো বেয়া কৰি দিব পাৰে এটো এটা ৰিজন হয় মোবাইল ৰেডিয়েশন মোবাইল আমি সবে ইউজ কৰো ইয়াৰ যেটো ৰেডিয়েশন হয় এটো আমাৰ বডিৰ কাৰণে বহুত বেছি হাৰ্মফুল হয় হোৱাৰ আগতে এটো কোৱা হয় যেতিয়া আপুনি শুব তাৰ 2 ঘণ্টা আগৰ পৰা কিন্তু মোবাইলত একো এক্টিভিটি নহলে ভাল আৰু যেতিয়া আপুনি শুব এই ৰুমটো কিন্তু ৰেডিয়েশন ফ্ৰী হ'ব লাগে হেতু কাৰণে আপুনি চেষ্টা কৰিব হোৱা সময়ত মোবাইলটো লৈ পেলাই লগতে নুহুব এটো অন কৰা অৱস্থাত নুহুব টক্সিন যদি আমাৰ বডিত বহুত বেছি জমা হ'বলৈ ধৰে টক্সিনস বিলাক কি হয় অদৰকাৰী বস্তু জমা হৈ গলে তেতিয়া হলে ইমিউন সিস্টেমটো বেয়া হ'ব এতিয়া এইখিনি আমি চালো যেটো কাৰণে আমাৰ ইমিউন সিস্টেমটো বেয়া হ'ব পাৰে ইয়াৰ পৰা বছৰ এটাই হেৰি আছে ৰাস্তা আছে যেটো আমাৰ নিউট্ৰাসিউটিকল বুলি কোৱা হয় নিউট্ৰাসিউটিকল শব্দটো দুটা শব্দৰ পৰা আহিছে নিউট্ৰিয়েন্ট আৰু
ফাৰ্মাচিউটিকেল নিউট্ৰিয়েণ্ট বোলা বস্তুটো যেটো আমাৰ ফুড কম্পোনেন্ট হয় যেটো আমি পুষ্টিকৰ দ্ৰব্য বুলি ক'ব পাৰো পুষ্টিকৰ খাদ্য বুলি ক'ব পাৰো আৰু ফাৰ্মাচিউটিকেল যেটো মেডিকেল ড্ৰাগক কোৱা হয় এই দুটা বস্তু মিলাই পেলাই নিউট্ৰাচিউটিকেল হয় যেটোৰ বিষয়ে আমি আজি কথা পাতিম এতিয়া চাওক আমাৰ নিজৰ বডিটোক বচোৱাৰ দুটা ৰাস্তা আছে এটা আপুনি ডিজিজটো যদি কম কৰি দিব পাৰে মানে আমাৰ বডিৰ ভিতৰত যিকোনো জাৰ্মছ বিলাক যিকোনো প্ৰবলেম বিলাক যে হয় এই প্ৰবলেমখিনি যদি আমি কমাই দিব পাৰো তেতিয়া হলে ডেফিনেটলি আমি প্ৰটেক্ট থাকিব পাৰো আৰু নেক্সটটো হল যে আমাৰ নিজৰ ইমিউন সিস্টেমটো মানে ইমিউনিটিটো যদি আমি বঢ়াই দিব পাৰো এতিয়া দুটাৰ ভিতৰত চাই লওক আমাৰ কিন্তু ডিজিজটো কমোৱাৰ যেটো হয় ফাৰ্ষ্টটো যেটো মই ক'লো ডিজিজ কমাই দিয়াৰ যেটো ক্ষমতা হয় এটো কিন্তু পসিবল নহয় এটো আমাৰ হাতত নাই এটো কাৰণে আমাৰ হাতত এটাই ৰাস্তা থাকি যায় যে আমাৰ ইমিউনিটি বা ইমিউন সিস্টেমটো যদি আমি ষ্ট্ৰং কৰি দিও তেতিয়া হলে আমি ৰোগ হোৱাৰ পৰা নিজৰ বডিটো বচাব পাৰো